কোনোবাই বেয়াকৈ ক'লে আপত্তি নকৰিব, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে ভাল হ'ব নোৱাৰে। গাখীৰ, দৈ আৰু ঘিউ সকলো একে ঠাইৰ পৰাই সৃষ্টি হয়, কিন্তু মূল্য সকলোৰে বাবে বেলেগ বেলেগ। গতিকে জন্মই কেতিয়াও শ্ৰেষ্ঠত্ব নিদিয়ে, কৰ্মই মূল্য নিৰ্ধাৰণ কৰে। কাৰোবাৰ বেয়া সময় আহিলে তেওঁক আঘাত নিদিব, পাৰিলে তেওঁক সহায় কৰক, কাৰণ বেয়া সময় এদিন আপোনাৰো আহিব পাৰে। জীৱনত এনেকুৱা এজনক ভাল পাওক, যিয়ে আপোনাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মান কৰিব। জীৱনত কাৰো ওপৰত বেছি নিৰ্ভৰ কৰাটো কেতিয়াও উচিত নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও কাষত নাথাকে। পৃথিৱীত এনে কিছুমান মানুহ আছে, যিয়ে নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে। কিছুমান মানুহে নিজে কষ্ট পায়ো আনক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে। অলপ ভুলে সম্পৰ্ক এটা নষ্ট কৰিব পাৰে, আৰু অলপ ভুল পদক্ষেপে এটা ভৱিষ্যত নষ্ট কৰিব পাৰে। অতি চতুৰ মানুহৰ সমস্যা এটাই, তেওঁলোকে সকলো বুজি পায়, কিন্তু তেওঁৰ চতুৰালি যে আপুনি বুজি পায়, সেইটো তেওঁ গমকে নাপায়। জীৱনত দুই প্ৰকাৰৰ মানুহৰ পৰা আঁতৰি থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে নিজৰ প্ৰয়োজনৰ বাবে কথা পাতিব। মানুহ এনেকুৱা এটা প্ৰাণী, যাক বিশ্বাস বা অবিশ্বাস কৰিব নোৱাৰি। বিশ্বাস কৰিলে ঠগিব লাগিব, বিশ্বাস নকৰিলে হেৰুৱাব লাগিব। এটা বাস্তৱিক সত্য, যিসকলৰ মন ভাল, তেওঁলোকৰেই কপাল বেয়া হয়। জীৱনত জিকক, কিন্তু কাকো প্ৰতাৰণা কৰি নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক আঘাত দি নহয়। ছোৱালীৰ পিছে পিছে নাযাব, পঢ়া-শুনাৰ পিছত যাওক। সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ পিতৃ-মাতৃও আপোনাৰ পিছে পিছে যাব। কিছুমান ভুলে মানুহক বহুত শিকায়, কিছুমান কষ্টই মানুহক শিললৈ ৰূপান্তৰিত কৰে, আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰে। সুখী হোৱাৰ দুটা উপায়, পৰিস্থিতি সলনি কৰক অথবা পৰিস্থিতি বুজি নিজকে সলনি কৰক। ভৰসা তাকেই কৰক, যিয়ে তোমাৰ এই তিনিটা বস্তু বুজি পায়। প্ৰথমটো, হাঁহিৰ আঁৰত লুকাই থকা কষ্ট। দ্বিতীয়, খঙৰ আঁৰত থকা মৰম। তৃতীয়, মৌনতাৰ আঁৰৰ কাৰণ।